দে 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 ইছবা এখন নিমু কাট আছিল দেই হা সেগুন যাব লাগি আছিল নেকি বঢ়িয়া কোৱা 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 হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে ভালে থাকক সকলো কুশলে থাকক আৰু সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া ৰাতিপুৱা 6:30 বাজিছেহে আৰু এনেকুৱা ৰ'দে উগ্ৰমূৰ্তি ধৰিছে নহয় বেলিয়ে একদম মানে চকু মেলিবই পৰা যোৱা নাই তাতে আজি বোলে হাইয়েষ্ট হ'ব বোলে সেইটো কাৰণে আৰু মই এয়া আগফালে আহিলে অকণমান ফুলবোৰত পানী চানি দিলোঁ বোলো সিহঁতেও অকণমান সকাহ পাই থাকক গোটেই দিনটোৰ কাৰণে আৰু এয়া দেখিছে নহয় বেলিটো কেনেকুৱা একদম মানে চকু পুৰা মেলি দিছে আৰু এনেকুৱা লাগিছে চকুকেইযোৰ এইখিনিৰ ভিতৰতে সুমুৱাই থৈ দিওঁ সঁচাকৈ ভাল লগা নাইনে ইমান ভাল লাগিছে বেলিটোৰ ফালে চোৱাৰ পিছত এইখিনিতে মানে চকু যেতিয়া গ'ল ইমানেই ভাল লাগিছে চকুকেইটা একদম আৰাম লাগি গৈছেগৈ আৰু ইফালে মোৰ কুকুৰাকেইটা মেলি দিছিলোঁ চাওকচোন সিহঁতেও যেন গছৰ ভিতৰতে যেন সোমাব ছাঁ যেন ল'ব নহয়নে আৰু ইফালে মই ৰাতিপুৱাৰ চাহকাপ মই লাল চাহ আৰু ৰাচিকৰ কাৰণে এয়া তাৰ গাখীৰ চাহ আৰু ৰাতিপুৱাৰ চাহকাপ এনেদৰে গ্ৰহণ কৰিলোঁ তাৰপিছত নেমুৰ বাৰীলৈ গৈছোঁ বোলে বাৰীলৈ যাওঁ আৰু চকুত পৰিল এয়া অমিতা লাগি আছে আজি গৰম ইমানেই গতিকে অমিতা পাৰিব লাগিব আৰু অমিতাৰে আজি এখন নিৰামিষ বনাব লাগিব আৰু ইমানেই গৰম সেইটো কাৰণে নেমু পকি আছে গছৰ পৰা ছিগি আনিছোঁ ভাবিছোঁ ছাৰক স্কুলত দি পঠিয়াওঁ কাৰণ বহুত গৰম স্কুলত মানে চৰ্বত বনাই খাব পাৰিব কাৰণ তেখেতে গা ধুওৱা হ'লেই গতিকে ময়ে যাওঁ বোলো আৰু মই গৈ লৈ এয়া ছিগি আনিলোঁ আৰু এইকেইটা মই ঘৰতো ৰাখিম আৰু স্কুলৰ কাৰণেও দি পঠিয়াম আৰু এয়া স্কুললৈ গ'ল এয়া 8:15 হৈছেহে দেই দেখিছে নহয় ৰ'দটো কেনেকুৱা ৰাতিপুৱা 8:15 এনেকুৱা অৱস্থা তেতিয়াহ'লে ভাবক দিনটো কেনে হ'ব আৰু মই এয়া আহিলোঁ আৰু ব্ৰেকফাষ্টৰ কাৰণে আজি মানে বেলেগ এটা ব্ৰেকফাষ্ট বোলো কৰোঁ অকণমান সহজতে বহুত গৰম এই গৰমত মানে ৰুটি চুটি বনাই থাকিব মন যোৱা নাই আৰু সেইকাৰণে এই চিৰাই কণী আৰু সকলো মছলা মানে সকলো মানে অলপ অলপ কিছুমান দিছোঁ আৰু ইমানো বেছি দিয়া নাই মানে যিখিনি নহ'লে নহয় আৰু এচেঞ্চিয়েল যিখিনি সেইখিনিৰেদি মই এটা খুব মানে এটা পুষ্টিদায়ক এটা মানে সুস্বাদু এটা মানে ব্ৰেকফাষ্ট বনালোঁ আপোনালোকে এনেকৈ বনাই খাই চাবচোন ভাল লাগে আৰু অকণমান মই চেনিও দি দিলোঁ তাৰপিছত এনেদৰে ধুনীয়াকৈ লাৰি চাৰি লৈ আৰু ৰেডি আৰু অকণমান মই চালাড দি দিলোঁ ইয়াত তিয়ঁহৰ চালাড দিছোঁ তাতে অকণমান পিঁয়াজ কুটি দিলোঁ তাৰপিছত অকণমান আদা পিহনাত মাৰি পেলাই অকণমান এইখিনিতে মিক্স কৰি দি দিলোঁ ৰাচি নাস্তা ৰেডি হ'ল আৰু আজি মোৰ এয়া দুপৰীয়াৰ আহাৰ সাজ আৰু এনেদৰেই মই খুব মানে ধুনীয়াকৈ এই আহাৰ গ্ৰহণ কৰিলোঁ আৰু এইফালে মই কৈছিলোঁ নহয় অমিতা মই পাৰিম বুলি সেয়া অমিতা মই ছিগি আনিলৈ অমিতা ল'লোঁ ইমানো বেছি পুৰত হোৱা নাই বাৰু মিডিয়াম হৈ আছে অলপমান বেছি পুৰত হ'লে ভাল আৰু অকণমান ৰঙচুৱা টাইপৰ হৈ গ'লে মানে বেছি ভাল হয় আৰু মানে মিঠাটো বেছি লাগে আৰু কিন্তু এইটো মানে চাওঁ কি হয় পুৰত হৈছে বাৰু কিন্তু বগাই হৈ আছে গুটিকেইটাহে মানে অলপ মানে ৰং ধৰিছে আৰু এইজোপা মানে পাৰোঁতে এইখিনি মানে ভাঙি গ'লগৈ অকণমান থেতেলা খালে যে তাৰপিছত এই দুইটা মই লৈ লৈছোঁ সৰু সৰু চাইজৰ দুটা
তাৰপিছত ধুনীয়াকৈ বাকলি চাকলি গুচাই লৈ ভিতৰৰ এয়া মাজৰ অংশ গুটি চুটি য'ত যি আছে গুটিখিনি মই পেলাই দিছোঁ। ভিতৰৰ মানে বগা অংশবোৰ মই পেলাই দিছোঁ, নহ'লে অকণমান তিটিকি তিটিকি লাগে যে সেইটো কাৰণে সেইখিনি পেলাই দিছোঁ। আৰু এইফালে ধুনীয়াকৈ মই বাকলিখিনিও মানে গুচাই লৈছোঁ। আপোনালোকে ভাবিব পাৰিছে নেকি বাৰু মই কি বনাম বুলি? নিশ্চয় ভাবি পাইছে চাগে, কাৰণ মোৰ মানে কাঁহীখন দেখা পাই আপোনালোকে গম পাইছে। আৰু এইখিনি মই এতিয়া জানেই আপোনালোকে মই গোটাই চব্জি ধুওঁ, আৰু সেইটো কাৰণে বাকলি গুচাই লৈ এতিয়া মই গোটাই চব্জিখিনি মই ধুনীয়াকৈ ধুই ল'ম। আৰু ধুই লৈ অকণমান সময় মই পানী খৰায়ো ৰাখি থৈ দিম। আৰু এতিয়া মই ধুই আছোঁ। এতিয়া অকণমান সময় পানীখিনি সৰিবলৈ মই থৈ দিম। আৰু ইফালে ৰেডি কৰিলোঁ মই পিঁয়াজ। এয়া হ'ল পিঁয়াজ, কেঁচা জলকীয়া 3টামান, এয়া মানে শুকান জলকীয়াও 2টা দি দিলোঁ। আৰু এইখিনি আৰু মছলা। আৰু এই 4টামান ধুন্দুলিও আছিলে, এই ভাবিলোঁ এই ধুন্দুলিকেইটাও মানে সাৰতে দি দিম। আৰু ধুন্দুলিকেইটাও ইয়াতে দি দিলোঁ, 2টামান বুঢ়াই ওলাল। আৰু এই জাবৰখিনি ইয়াতে মই থৈ দিছোঁ। আৰু এইখিনি এনেদৰে মই পাতলকৈ মানে পাতল স্লাইজত মানে কুটি লৈছোঁ। আৰু ধুনীয়াকৈ অকণমান মানে ৰঙচুৱা হ'ব লাগে, তেতিয়া মানে আৰু মানে হেৰিটো ভাল হয়। কিন্তু এনেকৈও খায়ো ভাল লাগে। আৰু এইখিনি মই ৰেডি কৰি দিলোঁ এতিয়া এনেদৰে, কাৰণ ৰন্ধাৰ আগত গোটেইখিনি বস্তু ৰেডি কৰি ল'লে সহজ হৈ যায়গৈ। আৰু সেইকাৰণে আগতীয়াকৈ মই এইখিনি গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু ধুন্দুলিকেইটাও মই এয়া সৰু সৰুকৈ মানে পিচ কৰি এয়া দি দিছোঁ। আৰু এইখিনিৰ লগতে মই মিক্স কৰি দিলোঁ। আৰু এয়া মোৰ পাচলিখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি আৰু হৈ গ'ল। এনেদৰে মই মানে কুটি ল'লোঁ। আৰু ইফালে মই কেৰাহীখন পাতি দিলোঁ দেই। আৰু কেৰাহীখন অকণমান সময় গৰম হ'ব লাগিব। গৰম হ'লে তেতিয়া তেলখিনি সোনকালে গৰম হৈ যায়গৈ। এইফালে আধা ঘণ্টামান আগতে মই এয়া দাইল তিয়াই থৈ দিছিলোঁ, এইখিনি ধুই ধাই মই ক্লিয়াৰ কৰিলোঁ। আৰু এইফালে এয়া সৰিয়হৰ তেল দি দিছোঁ অকণমান। এতিয়া এয়া শুকান জলকীয়া 2টা দিলোঁ। তাৰপিছত এয়া কেঁচা জলকীয়া 3টা, আৰু এইখিনি নহৰু 3 ফুটমান এয়া থেতেলি ল'লোঁ। এতিয়া এইখিনি অকণমান ধুনীয়াকৈ ভাজি দিম। আৰু এইখিনি পিঁয়াজ দিলোঁ দেই। এইখিনিও এতিয়া এনেকৈ ভাজি ল'ম। ইমান ভাজিব নালাগে, আৰু অলপমান ভাজিলেই হ'ল। কেঁচা গোন্ধটো মাৰি দিলেই হ'ল। আৰু এইটো ইয়াতে আমাৰ ঘৰতে ৰৈ। আৰু এইখিনি কুটি ৰখা পাচলিখিনি মই ইয়াত দি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ এতিয়া লৰুৱাই দিম। এতিয়া এই দাইলখিনিও ইয়াতে দি দিলোঁ। এতিয়া এয়া নিমখ 1 চামুচ দিলোঁ। এতিয়া এইখিনি দিছোঁ বাৰু, তাৰপিছত চাম আৰু আন্দাজ কৰি লৈ যদি প্ৰয়োজন হয় তেতিয়াহ'লে দিম। আৰু তাৰপিছত এয়া দিলোঁ অলপমান হালধি। এতিয়া এইখিনি মানে লৰুৱাম, ধুনীয়াকৈ মিক্স কৰি দিম। মেইন বস্তুটো দিয়াই নাই। আৰু এইখিনি মেইন বস্তুটো কি জানে? মেইন বস্তুটো হ'ল এয়া হ'ল চৌদা খাৰ হয় দেই। আৰু এই চৌদাৰ খাৰখিনি এতিয়া ইয়াত মই দি দিম। কলাখাৰো দিব পৰা যায়, কিন্তু মানে কলখাৰ নাই যেতিয়া মই চৌদা খাৰকে ইয়াত দি দিছোঁ। 1 চামুচ দিছোঁ। তেতিয়া চাই ল'ম, অকণমান লাৰি ল'ম। লাৰি লৈ তেতিয়া যদি দৰকাৰ হয় তেতিয়া বাৰু আকৌ দিম। আৰু এই ব্ৰহ্মা ৰ'দত আৰু এনেকুৱা ধৰণৰ খাৰ টেঙা এইবোৰ খাব লাগে। দেহটো মানে অলপমান পাতল হৈ থাকে। আৰু তেতিয়া
আপোনালোকে খাইছেনে বাৰু? যদি খাইছে জনাবচোন। আপোনালোকে কিহৰ খাৰ খালে বা কিবাহৰ টেঙা খাইছে যদি, কি টেঙা খাইছে? ৰঙা হৈ উঠা নাই, সেইটো কাৰণে মই আকৌ অকণমান আধা চামুচ দি দিলোঁ। এতিয়া আকৌ মই এয়া এনেদৰে ধুনীয়াকৈ লৰাই দিছোঁ। এইখিনি আটাইখিনি সিজি যাব। এতিয়া অকণমান সময় 5 মিনিটৰ মানৰ কাৰণে মই ইয়াক লাৰি দিম। এয়া দেখিছেনে এতিয়া ৰঙা হৈ গৈছেগৈ সেই পানীটো খাৰখিনি দিয়াৰ লগতে। এতিয়া এইখিনি মই লৰোঁ মানে ঢাকন মাৰি 2 মিনিটমানৰ কাৰণে ৰাখি থৈ দিম। অঁ সেইটো হয়। দালি অমিতা খাৰ খাৰ তৰকাৰী বনাই দেখোন ভালে কৰিছা। আজি গৰম নহয় জানো বহুত, সেইটো কাৰণে খাৰ তৰকাৰী বনাইছোঁ। এই দেখিছেনে কি ধুনীয়াকৈ কোমলি গৈছেগৈ। এইখিনি একদম গলি যায়, সাৰ দিয়াৰ লগে লগে মানে বস্তুটো পূৰা গলি যায়গৈ। মই চাটনি মাৰিম এতিয়া মই এই দাইল গোটা ঘুটনিডালেৰে অকণমান মানে চাটনি মাৰি দি দিম। তেতিয়া যিখিনি আছে সেইখিনিও মানে যিখিনি গোটা গোটা হৈ আছে সেইখিনিও মানে পূৰা মানে মিহি হৈ যাব, মোলায়েম হৈ যাবগৈ। আৰু তেতিয়াহে ভাল লাগে। যদি গোটা গুটি হৈ থাকে ভাল নালাগে, একদম পূৰা মিহি হৈ যাব লাগে, নিমজ হৈ যাব লাগে মানে খাৰৰ তৰকাৰী। তাৰপিছত এতিয়া মই পানী দি দিছোঁ মোৰ আন্দাজমতে। আৰু খাৰ তৰকাৰীখিনি পানী দি লৈ মই এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। আৰু খাৰ তৰকাৰী ইমান বেছি পানীও হ'ব নালাগে, পনীয়াও হ'ব নালাগে, আৰু খুব বেছি ঘনো হ'ব নালাগে। খুব বেছি পনীয়া হ'লেও খাই মানে টেষ্ট নালাগে, আৰু খুব বেছি মানে গোটা হৈ গ'লেও মানে টেষ্টটো নালাগে। আৰু সেইটো কাৰণে মই মিডিয়াম চাইজতে মানে দি দিছোঁ। আৰু এতিয়া এইখিনি মই ফাইনেল পানী দি দিলোঁ, আৰু দি লৈ এতিয়া উতল অহালৈ মই অকণমান সময় অপেক্ষা কৰিম। অঁ সেই বেছি ঘনও হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। এইটো ছিষ্টেমত এতিয়া উতল আহিলে এইটো ধুনীয়া হৈ যাব। আৰু এতিয়া মই আৰু এটা বস্তু দিবলৈ আগলৈ এতিয়া এইপিচ মাছ মই ইয়াত ভাঙি চিঙি এইপিচ মাছ এতিয়া মই ইয়াতে ভাঙি চিঙি দি দিম। শুকান মাছ দিব লাগিছিলে, কিন্তু শুকান মাছ নাই যেতিয়া এই মাছ পিছকে মই ইয়াতে মানে ভাঙি দি দিম। এনেদৰে কাঁইটখিনি উলিয়াই ল'ম। কাঁইটখিনি মই উলিয়াই দিম। আৰু এইখিনিও ইয়াতে মই দি দিছোঁ আৰু কাঁইটখিনি বাছি লৈ। আৰু এয়া মই মান ধনিয়া কাটি লৈছিলোঁ সৰু সৰু টুকুৰা কৰি, আৰু সেইখিনিতে মই এতিয়া দি দিম। এইবোৰ খাৰ টেঙা এইবোৰ মান ধনিয়া দিলে সঁচাকৈ বহুত মানে টেষ্ট হয়, ভাল লাগে। আৰু তাৰ চেণ্টটো যিটো সেইটো মানে বহুত মানে ভাল লাগে। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে? যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আশা ৰাখিলোঁ দেই। আৰু এতিয়া এয়া দেখিছেনে ধুনীয়া হৈ গ'লগৈ। আৰু এতিয়া নমোৱাৰ সময় হৈ গ'ল। মই এতিয়া গেছৰ ফ্লেমটো ছুইচটো অফ কৰি দি দিম আৰু গেছ। আৰু ইফালে অকণমান মই আলু পিটিকাও মানে বনাই লওঁ, আৰু খাৰৰ লগত খাই লৈ মানে টেষ্ট লাগে। আৰু এনেদৰে নিমখৰ লগত মানে কেঁচা জলকীয়া ভালদৰে মানে পিহি ল'লে তাৰ মানে হেৰিটো ওলায়, আৰু হাততো মানে বেছি পুৰণি নধৰে। আৰু অকণমান মই কেঁচা সৰিয়হৰ তেলো দি দিছোঁ। এতিয়া আমি এয়া টেঙা লৈছোঁ। এতিয়া টেঙা খাম, আপোনালোকে আহক যদি খায়।
এয়া কলপাতে চলপাতে আহি আছো অ আস্মিনা বহুত বেছি গৰম দেই ঐ হল নে নাই ঐ মই কলপাত চলপাত লৈ আহিছো এয়া কলপাত ধুই ল কলপাত নোধোৱাকে হেৰি নকৰিবি এয়া কি কৰি আছা ৰভাব টেঙা সেইটো নকৰিবা ঘাম পেলাই নকৰিবা ঘাম পেলাই কৰিলে কেনেকুৱা হ'ব আৰু এয়া কচু পিয়াজ ৰহুন আৰু 7 টকাত গুজ দিয়া হ'ব গুছে খাৰে ধুনীয়া দেই তামোল পাণৰো যতন আৰু তামোল পাণৰো যতন ধৰি আছে মোকো দিব লাগিব দেই খোৱা ধুনীয়াকে এখন খাই লোৱা গৰুৰ কাৰণে চবেই তাৰমানে গৰুৰ কাৰণে হেৰি ৰাখে আৰু ন ময়ো ৰাখো যেনিবা নিজৰ গৰু নহয় আৰু আনৰ গৰুৰ কাৰণেহে ৰাখোঁ আমাৰ ঘৰতে আজি গুছে শুকান গুছে আৰু অমিতা খাৰ দালি বনাই আছো ধুনীয়া লাগিব দেই টেষ্ট হ'ব টেষ্ট বাহ কেনে জ্বলা ৰেডি হৈ গ'ল একদম ৰঙা হৈ আছে দেই কাৰোবাৰ লোভ লাগিছে নেকি বাৰু বেছিকৈ লোভ নলগাব দেই নহ'লে আমাৰ পেট ফিকিব উফ ভগোৱাৰ সময়ত কেনে উৎপাত লাগিছে ঐ কোনে আগত খাব কোনে পিছত খাব আমাকে এসি দিবা মই চাম নহয় এখন মু ফটা এই বাপ উঠা খাব পাৰিবি নে মোৰ ভাত ক'ত গ'ল জ্বলা লগা নাই তোৰ উঠাই নাইছো মোৰ ভাতখন দি মই ইমান নাখাম মই এই যাত্ৰা কৰিছোহে তাহলে ঢেৰ খাই আছে তেতিয়াতে এই ঘৰত চাওঁ এইখিনিতে ক'বা দিম এখিনি জনাবগৈ নহয় অকণমান দিম বগীয়ে ঢেৰ গাল মাৰি আছে আমাৰ বগীয়ে আজি বেলেগ ৰস পাইছে নেকি চবৰে লেবাস ধুনীয়া হৈ আছে অ বাবা কেনে লাগিছে বঢ়িয়া লাগিছে হে বঢ়িয়া জ্বলা হৈছে নে নাই মজা আৰু অকণ লাগিছিলে মজা খোৱা মজা যদি মই খাব নোৱাৰিলো দেই বিৰাট জ্বলা কেনেকৈ মাৰিলা মোবাইল লৈ লৈ নাই আস্মিনা জ্বলা লাগিছে নে মজা জ্বলা লাগিছে বগী জ্বলা লাগিছে দিম নহয় এইবাৰ কেইবাৰ পানী খোৱা দেখিছা উঠোৱা নাই দেখিছেনে তাত তলটো উঠোৱা নাই নহয় দেখিছা দে
ইছবা এখন মোৰ কাট আছিল দেই হা এখন যাব লাগি আছিল নেকি কিবা লাগে ঠিক নাই বঢ়িয়া খোৱা 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 টেঙা খোৱা হৈ গ'ল এতিয়া মানে এইখিনিত জিৰণি আৰু এতিয়া জ্বলা লাগিছে যেন 5 টকাই খোৱা হেৰি ফেনৰ বতাহ ল'ব আহিছে বাই বাৰীৰ ফেনৰ বতাহ লৈ আছো আৰু এতিয়া বতাহ কবি আহিল তাই লাজ কৰিছে নে দেখুৱাই মুখত মতা মানুহ মোক নেদেখুৱাই মতা মানুহ নাই দিয়া মুখখন উলিয়াই দিয়াচোন চাওঁ সৌ যে গোন্ধ পাইছে মুখত খোপা লৈ আছে চা আমাৰ ইয়াকো উনাখন দেখিছে নাই কি ৰকম চিনি পাইছান নাই আমি সব গোটেইকেইজনী যা জল এইকেইজনী নহয় দেই এইখিনি ভাই ভতি যা পেটৰ সন্তান এইকেইজনী বেলেগৰ এইকেইজনী বিদায় মাক বাপেক নোহোৱা এইকেইজনী আৰু এইকেইজনী ওৰ পৰা তোৰ পৰা আহিবলৈ লগ লগা এজনী জালুকুটি হয় এজনী মৰিগাঁও তেলাহী হয় তেলাহী দেই চৰি মৰিগাঁও নহয় এজনী দলবাৰী হয় এজনী নগাঁও টি হয় দেই এজনী মুখ নেদেখুৱাই আৰু মই কৰিমগঞ্জ নহয় মৰিগাঁও নহয় কৰিমগঞ্জ আচল ঘৰ কিয় হ'ব আকৌ মৰিগাঁৱত জন্ম হৈছে মৰিগাঁও দিয়া দিয়া হ'ব দিয়া মৰিগাঁও ছোৱালী হয় এইটো আমাৰ হয় দেই এইটো বেছি দিন নাই জানুৱাৰীত বিয়া আহি আছে বহুত দুখ লাগে মানে বিয়াখনলৈ মনত পৰিলে কান্দিছে দেই ৰাইজ বহুত কান্দিছে দুখতে অতলি এৰিব লাগিব যে তাই চোৱাচোন এবাৰ চাওঁ মেহেদি মেহেদি তাৰ নাম নহয় আকৌ হাজবেণ্ডৰ নামহে মেহেদি চাওঁ এইটো কচুদলি হয় সোণাপুৰ কচুদলি বহুত টেনচন বহুত ৰাতি টোপনি নাহে কি নহয় তাকো ল'ব নহয় আকৌ কথা ক'ব আহিছে ৰাইজ আমাৰ বোলে সোণাপুৰত দাদা এটা আছে তাৰ বোলে মাটি ভিটি খালে নেকি ঠিক নাই বোলে চব কচুলিত মাটি খানি আছে ন এইজনী দন্দুৱাৰ হয় দন্দুৱাৰ মাজগাঁৱৰ এইজনী দন্দুৰী বিৰাট কথা কয় আৰু দেই আৰু তাই গিৰিয়েকটো টপা তাই গিৰিয়েকটো টপা আংকুল দেই মই বিয়াই হোৱা নাই কোনে ক'ব তুমি বিয়া হোৱা নাই বুলি